নমস্কাৰ, মই ঝৰ্ণা শৰ্মা দীপ চৌধুৰী। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ লৈছোঁ জনপ্ৰিয় লেখিকা মৌচুমী বড়িৰ এখনি সুন্দৰ উপন্যাস মনৰ নিজানতৰ ৭ম নম্বৰ খণ্ড। গুৱাহাটীৰ পৰা আহিয়েই কাকলি ৰাজনন্দিনী দৈনন্দিন জীৱনৰ লগত ব্যস্ত হৈ পৰিল। বিক্ৰমৰ লগত মাতবোল বন্ধ হোৱা কথাবোৰ ক্ৰমশ কমি আহি আগৰ দৰে সহজ হৈ পৰিল। এদিন দুপৰীয়া হঠাৎ কাকলিৰ ফোনটো বাজি উঠিল। কাকলিয়ে ফোনটো ৰিচিভ কৰিলে। হেল্ল' বাইদেউ, ছাৰৰ আজি গাটো বেয়া আছিল নেকি? হঠাতে অজ্ঞান হৈ পৰি গৈছিল, এতিয়া চকু মেলিছে। আপুনি আহি ছাৰক লৈ যাওকহি। খবৰটো পায়েই কাকলি হতভম্ব হৈ পৰিল। কি কৰিম কি নকৰিম যেন লাগিল। বুকুখন কিবা এটা সংশয়ত ধপধপাবলৈ ধৰিলে। কাকলিয়ে লৰালৰিকৈ ভায়েকলৈ ফোন লগালে আৰু সোণমানুক কাষৰ ঘৰত থৈ ভায়েকৰ লগত অফিচ পালেগৈ। বিক্ৰমক দেখিয়ে গম পোৱা গৈছিল তেওঁ অসুস্থ বুলি। বিক্ৰমে কাকলিক দেখি হেতা হাঁহি মাৰি ক'লে, কিয়নো আহিব লাগিছিল? মই ঘৰলৈ যাব পাৰিলোহেঁতেন নহয়। নহয়, আপোনাৰ গাটো বেয়া, ব'লক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ আপোনাক। এই বুলি কৈ বিক্ৰমক ধৰি মেলি গাড়ীত বঢ়ুৱাই ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে বিক্ৰমৰ ECG এখন কৰিব দিলে। ৰিপৰ্টত বিক্ৰমৰ হাৰ্টৰ সমস্যা ধৰা পৰিল। ডাক্তৰে চেন্নাইলৈ গৈ এপ'লত ইলেক্ট্ৰফিজিঅ'গ্ৰাফি এখন কৰাবলৈ পৰামৰ্শ দিলে কাকলিহঁতক। ডাক্তৰৰ পৰামৰ্শ তথা দৰৱ পাতি লৈ কাকলিহঁত ঘৰ পালেহি। বৰ ভাগৰ লাগিছে লি, বিক্ৰমে ঘৰ পায়ে কাকলিক কৈ উঠিল। তুমি বিচনাতে অলপ শুই দিয়া বিক্ৰম। হাত মুখ ধুই কাপোৰ কানি সলাই কাকলি, বিক্ৰম আৰু সোণমানুৰ বাবে ৰাতিৰ সাজ ৰান্ধিলে। তাৰ পাছত বিক্ৰমক মুখ হাত ধুৱাই দিলে। কুহুমীয়া গৰম পানীৰে ভৰিকেইটা ধুৱাই দি মিঠাতেল সানি দিলে দুয়োটা ভৰিতে আৰু বিচনাত গাৰু এটা আউজি বহিবলৈ দিলে। সোণমানুক ভাতকেইটা খুৱাই উঠি কাকলিয়ে ভাতৰ থালখন লৈ বিক্ৰমক খুৱাই দিবলৈ আহিল। এইবোৰ কি কৰিবলৈ লৈছালি? মই নিজেই খাব পাৰিম। নহয়, আজি তোমাৰ গাটো বহুত বেয়া, মই খুৱাই দিওঁ দিয়া। কেতিয়াবা কেঁচুৱাও হ'ব লাগে দিয়াচোন, কাকলিয়ে হাঁহি হাঁহি ক'লে। বিক্ৰমে কাকলিৰ মুখলৈ চাই ৰ'ল। সেই মুহূৰ্তত বিক্ৰমৰ কাকলিক নিজৰ মাকৰ দৰে লাগিল। বিক্ৰমক ভাতকেইটা খুৱাই কাকলিয়ে ঔষধো খুৱাই দিলে। তুমি সোনকালে ভাল হৈ উঠিবা, কাকলিয়ে বিক্ৰমলৈ চাই ক'লে। লি, তোমাৰ ভাইটিক ক'বাচোন চেন্নাইলৈ ফ্লাইটৰ টিকেট কৰিবলৈ। কেতিয়া যাম বুলি ভাবিছা? অহা সপ্তাহত। আমি আটাইয়ে যাম, লগতে চেন্নাইখনো ফুৰি আহিম। ঠিক আছে বাৰু, কাকলিয়ে ক'লে। ৰাতি শোৱাৰ পৰত বিক্ৰমক আৰাম কৰি শুবলৈ দি সোণমানুক সাবটি কাকলিও শুবলৈ চেষ্টা কৰিলে। কিন্তু কিয় জানো বিক্ৰমৰ অসুস্থতাই তাইৰ মনটো গধুৰ কৰি তুলিলে। কিবা এক নাম নজনা দুখত কাকলিৰ দুচকুৰে পানী বৈ আহিল। চেন্নাইলৈ গৈ ইলেক্ট্ৰফিজিঅ'গ্ৰাফিৰ পৰিৱৰ্তে ঘৰুৱা ডাক্তৰ এজনৰ পৰামৰ্শ মতে বিক্ৰমৰ এনজিঅ'গ্ৰাফিহে কৰা হ'ল। এনজিঅ'গ্ৰাফিৰ ৰিপৰ্ট মতে 15 বছৰলৈ বিক্ৰমৰ হাৰ্টৰ সুস্থতা খবৰ দিলে চেন্নাইৰ এপ'লোৰ ডক্তৰে। খবৰটো পাই কাকলিহঁতৰ মনবোৰ অলপ ফৰকাল লাগিল। বিক্ৰমে কাকলি আৰু সোণমানুক চেন্নাই IIT দেখুৱাবলৈ লৈ গ'ল। IITখন চাবলৈ গৈ বিক্ৰমে সোণমানুক ক'লে, ডাঙৰ হ'লে তুমিও IITত পঢ়িব লাগিব। চেন্নাইৰ পৰা ঘৰলৈ আহি অফিচলৈ যোৱাৰ কেইদিনমানৰ পিছতেই বিক্ৰম পুনৰ কঁপি কঁপি ক'ব নোৱাৰা হৈ পৰিল। বিক্ৰমৰ অফিচৰ পৰা কাকলিলৈ খবৰ দিয়া হ'ল। কাকলিয়ে খবৰ পায়েই উধাত উখাই দৌৰি গ'ল। এইবাৰ বিক্ৰমক কাকলিহঁতৰ ঘৰুৱা ডক্তৰজনক দেখুওৱা হ'ল। বিক্ৰমৰ হৈ কাকলিয়ে 3 মাহৰ ছুটী বিচাৰি অফিচত দৰখাস্ত দিলে। বিক্ৰমৰ ঘৰতে পৰিচৰ্যা আৰম্ভ হ'ল। লাহে লাহে স্কুলত সময় দিব নোৱাৰা হ'ল কাকলিয়ে। কোন সময়ত বিক্ৰমক ক'ব নোৱাৰা হৈ যায়, কোন সময়ত বা কি হয়, কোনো নিৰ্দিষ্ট সময় নাইকিয়া হ'ল। যেতিয়াই ক'ব নোৱাৰা হৈ যায় তেতিয়াই কাপোৰে কানিয়ে প্ৰস্ৰাৱ কৰি দিয়ে বিক্ৰমে। কাকলিয়ে বিক্ৰমৰ কাপোৰ কানি সলাই চফা কৰি দিয়ে। ৰাতি ৰাতি বিক্ৰমৰ বাবে সাৰে থাকিব লগা হয় তাই।
লাহে লাহে ক'ব নোৱাৰাকৈয়ে কাকলিৰ মনত এক অজান ভয়ে দেখা দিবলৈ ধৰিলে। বিক্ৰমৰ যদি কিবা হয়, বিক্ৰমক যদি হেৰুৱাওঁ, বিক্ৰমক হেৰুৱাৰ ভয়টোৱে তাইৰ মনটো ভাৰাক্ৰান্ত কৰি ৰাখিবলৈ ধৰিলে। শুই থকা বিক্ৰমৰ নাকত হাত দি উশাহ পৰীক্ষা কৰি চাই কাকলিয়ে মাজে মাজে। তাই ভগৱানৰ ওচৰত দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে বিক্ৰমৰ আশু আৰোগ্যৰ বাবে। বেমাৰে বিধ্বস্ত কৰা বিক্ৰমে এদিন কাকলিৰ ফালে কৰুণভাৱে চাই ক'লে, লি, মোৰ বাবে তোমাৰ বহুত কষ্ট হৈছে নহয়নে? তোমাৰ মা দেউতাই এজনী বৰ ভাল ছোৱালী জন্ম দিলে, যিগৰাকী এতিয়া মোৰ পত্নী। তুমি এইবোৰ কথা কিয় ভাবিছা? প্ৰথমে ভাল হৈ লোৱা, তাৰ পাছত ক'বা তোমাৰ পত্নীৰ কষ্ট হৈছে বুলি, কাকলিয়ে মৰমেৰে কয়। বিক্ৰমে কাকলিৰ হাত দুখন নিজৰ হাতৰ মুঠিত লৈ ক'লে, লি, সোণমানুক তোমাৰ হাতত গতালোঁ, সোণমানুক চাবা। তুমি এইবোৰ কি কৈছা বিক্ৰম? এনেকুৱা এষাৰ কথা ক'বলৈ তুমি কেনেকৈ সাহস কৰিলা? সোণমানুক আমি একেলগে ডাঙৰ কৰিম। দৰৱ পাতিবোৰ খাই আছা, তুমি সোনকালে ভাল হৈ উঠিবা। কাকলিয়ে বিক্ৰমক কৈ কৈ চকুৰ পানীৰে বাট নেদেখা হ'ল। উচুপি উচুপি কান্দি থাকে তাই। নাকান্দিবা লি, বেমাৰত পৰি আছোঁ যে, মনলৈ নিগেটিভ কথাবোৰ বেছিকৈ আহিছে। চকু পানীবোৰ মচি লোৱা লি, মই ভাল হৈ উঠিম, তুমি চিন্তা নকৰিবা, বিক্ৰমে কাকলিক আশ্বাস দিলে। কাকলিয়ে বিক্ৰমৰ কাষৰ পৰা উঠি গৈ বেচিনত মুখ ধুবলৈ যায়। কিন্তু চকুপনিবোৰ বেচিনৰ পানীয়েও ৰখাব পৰা নাই। কিবা এক শোকে বুকুখন গধুৰ কৰি তোলে তাইৰ। কাকলিয়ে অলপ দিনৰ পৰা সেওঁতাত সেন্দুৰ বেছি ডাঠকৈ ল'বলৈ লৈছে, বিক্ৰমৰ দীৰ্ঘায়ু জীৱন কামনা কৰি। বিক্ৰম সোনকালেই সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব, এই আশা মনৰ মাজত লৈ ফুৰা হৈছে তাই। লাহে লাহে বিক্ৰমৰ ছুটীৰ দিন উকলি আহিল। অসুস্থ দেহাৰেই পুনৰ অফিচত জইন কৰিলে বিক্ৰমে। কাকলিয়ে গাড়ীয়ে বিক্ৰমক অফিচৰ পৰা অনা নিয়া কৰে। কিন্তু এদিন বিক্ৰমে অফিচতে পুনৰ ক'ব নোৱাৰা হৈ পৰিল। এইবাৰ বিক্ৰমক কাকলি আৰু পৰিয়ালৰ মানুহে লৰালৰিকৈ এম্বুলেন্সত ডিব্ৰুগড় মেডিকেল কলেজলৈ লৈ যায়। এম্বুলেন্সত গোটেই ৰাস্তা কাকলিৰ কোলাতে বিক্ৰমে মূৰটো থৈ শুই যায়। মেডিকেল কলেজৰ ডাক্তৰৰ পৰামৰ্শ লৈ বিক্ৰমক ICUত ভৰ্তি কৰোৱা হয়। ৰাতিলৈ বিক্ৰমে চকু মেলে। নাৰ্ছ এগৰাকীয়ে কাকলিহঁতক বিক্ৰমৰ হুঁচ অহাৰ খবৰ দিয়ে। কাকলি আৰু কাকলিৰ দেউতাকে বিক্ৰমক চাবৰ বাবে বিক্ৰমৰ কাষলৈ যায়। বিক্ৰমে বহু দেৰি কাকলিৰ দেউতাকৰ ফালে চাই থাকে। তাৰ পাছত কাকলিৰ ফালে চাই কয়, মই ভাল হ'ম লি, তুমি চিন্তা নকৰিবা। কিন্তু পাছদিনা বিক্ৰমৰ শাৰীৰিক অৱস্থা বেছিকৈ বেয়ালৈ আহে। ভেণ্টিলেটৰত ৰাখিব লগা হয় বিক্ৰমক। বিক্ৰমক তেনে অৱস্থাত দেখি কাকলিৰ মনত উপজা আশংকাটো ক্ৰমাৎ বাঢ়ি আহে। বিক্ৰমৰ যদি কিবা হয়, কি হ'ব মোৰ আৰু সোণমানুৰ? এই কথাই কুৰুকি খাবলৈ ধৰে তাইক। এটা ভয়ংকৰ বাস্তৱৰ সন্মুখীন হ'বলৈ গৈ আছোঁ নেকি মই? হে প্ৰভু, মোৰ মনলৈ বেয়া বেয়া চিন্তাবোৰ কিয় আহিবলৈ ধৰিছে? বিক্ৰমক ভাল কৰি দিয়া প্ৰভু, ভাল কৰি তোলা। ভগৱানৰ ওচৰত মৌনতাৰে প্ৰাৰ্থনা কৰি কৰি কাকলি নীৰৱে উচুপি থাকে। ভয়ংকৰ বাস্তৱেই কাকলিৰ বাবে বাট চাই আছিল। যিটো আশংকাই তাইক খুলি খুলি খাইছিল, সেই আশংকাকে সঁচা বুলি প্ৰমাণিত কৰি কাকলিৰ জীৱনৰ একান্ত মানুহজনৰ মৃত্যুৰ খবৰ আহি তাইৰ কাণত পৰিলহি। কাকলিৰ এনে লাগিল সমস্ত পৃথিৱী যেন খন্তেক সময়ৰ বাবে ৰৈ গৈছে। এক বুকু ভৰা আৰ্তনাদে তাইৰ হৃদয় মুচৰি থৈ গ'ল। হঠাতে এখন আশ্বাস ভৰা হাত আহি তাইৰ পিঠি স্পৰ্শ কৰিলে। আইজনী, মই এতিয়াও জীয়াই আছোঁ, তই চিন্তা নকৰিবি আইজনী, তোক আমি বিপদত পৰিবলৈ নিদিওঁ। দেউতাকৰ বুকুৰ মাজত সোমাই কাকলি ৰাজনন্দিনী কান্দোনত ভাগি পৰিল।